তো হেল্ল' বন্ধুসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'টো হ'ব আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু সুখবৰ, কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰে 10টাকৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে নতুন চৰকাৰে 2026 আৰু 2027 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম থকা আৰু নথকা সকলৰ বাবে 10টাকৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2026 চনত কোনসকলক চৰকাৰী ঘৰ দিয়া হ'ব আৰু কোনসকলক দিয়া নহ'ব, সেই বিষয়ে চৰকাৰে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ নাম 2026 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহি গৈছে, তেতিয়াহ'লে আপুনি চৰকাৰী ঘৰ পাবনে? যদি পাব, তেতিয়াহ'লে আপুনি কি কেটাগৰীত থাকিব লাগিব, সেই বিষয়ে চৰকাৰে 10টাকৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ এই নতুন লিষ্টত নাম আহিছে বা অহা নাই, বা এটা কিস্তি দুটা কিস্তি পাইছে বাকীখিনি পোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো হ'ব আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আপোনালোকে এই ভিডিঅ'ত সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব যে চৰকাৰী ঘৰ লাভ কৰিবলৈ আপোনালোকে কি কৰিব লাগিব আৰু চৰকাৰে কি 10টা নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে, সম্পূৰ্ণ আপোনালোকে জানিব পাৰিব এই ভিডিঅ'। গতিকে এই ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি ভিডিঅ'টোত লাইক এটা কৰা নাই, তেতিয়াহ'লে এটা লাইক এটা কৰি ল'ব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, চৰকাৰে প্ৰথম সিদ্ধান্তটো লৈছে যিসকলে 2018 চনৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ পোৱা নাই, সেইসকলৰ 2025 চনত জিঅ'টেক হৈছে, তেওঁলোকক 2026 আৰু 2027 চনৰ ভিতৰতে PMAYGৰ অধীনত চৰকাৰী ঘৰ লাভ কৰিব। এই যিটো সিদ্ধান্ত নম্বৰ 1, এইটো চৰকাৰে ভাল সিদ্ধান্ত লৈছে। যিসকলে 2018 চনৰ পৰা চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকে 2026 আৰু 2027 চনৰ ভিতৰতে চৰকাৰী ঘৰ এখন লাভ কৰিব। এতিয়া আহিছোঁ সিদ্ধান্ত নম্বৰ 2। যিসকল যোগ্য হিতাধিকাৰীয়ে 2018 চনৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত কোনো চৰকাৰী ঘৰ পোৱা নাই আৰু 2026 আৰু 2027 চনৰ ঘৰৰ তালিকাত নামো নাই, তেওঁলোকৰ বাবে আকৌ জিঅ'টেক কৰা হ'ব। নতুন চৰকাৰে এই সিদ্ধান্ত নম্বৰ 2ত কৈছে যে যিসকলে এতিয়ালৈকে কোনো চৰকাৰী ঘৰ লাভ কৰা নাই আৰু 2026 আৰু 27 চনৰ চৰকাৰী ঘৰৰ তালিকাতো নাম নাই, তেওঁলোকৰ বাবে আকৌ জিঅ'টেক কৰা হ'ব। ইয়াৰ পিছত সিদ্ধান্ত নম্বৰ 3ত কোৱা হৈছে 2026 আৰু 2027 চনৰ ঘৰৰ তালিকাত নাম থকা কোনো হিতাধিকাৰীৰ যদিহে পকী ঘৰ আছে, তেন্তে 2026 আৰু 2027 চনৰ ঘৰৰ তালিকাত নাম থাকিলেও ঘৰ নাপাব। যদি কোনো হিতাধিকাৰীৰ এই নতুন চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে আৰু তেওঁৰ যদি পকী ঘৰ আছে, তেতিয়াহ'লে লিষ্টত নাম থাকিলেও তেওঁ চৰকাৰী ঘৰ নাপাব পাৰে। ইয়াৰ পিছত সিদ্ধান্ত নম্বৰ 4ত কোৱা হৈছে 2026-27 চনৰ তালিকাত নাম থকা কোনো হিতাধিকাৰীয়ে যদিহে তেওঁ গাঁও সলনি কৰিছে, তথাপিও তেওঁ নতুন গাঁৱত ঘৰখন সাজিব পাৰিব। এই সিদ্ধান্তত কোৱা হৈছে যদি কোনো হিতাধিকাৰীৰ নাম আহিছে চৰকাৰী ঘৰৰ লিষ্টত আৰু তেওঁ যদি গাঁও সলনি কৰিছে, তথাপিও সেই গাঁৱত গৈ এই চৰকাৰী ঘৰখন বনাব পাৰিব। এইটো সিদ্ধান্ত, ভাল সিদ্ধান্ত লৈছে চৰকাৰে। ইয়াৰ পিছত আপোনালোকে জানি লওক সিদ্ধান্ত নম্বৰ 5ত কি কোৱা হৈছে। সিদ্ধান্ত নম্বৰ 5ত কোৱা হৈছে 2026-27 চনৰ তালিকাত নাম থকা কোনো হিতাধিকাৰী যদিহে মৃত্যু হৈছে, তেন্তে মৃত্যুৰ প্ৰমাণ পত্ৰ দেখুৱাই পৰিয়ালৰ বেলেগ এজনৰ নামত ঘৰখন ল'ব পাৰিব, যদিহে তেওঁ যোগ্য হয়। যদি এই নতুন লিষ্টত কোনো হিতাধিকাৰীৰ নাম আহিছে আৰু এই হিতাধিকাৰীজন মৃত্যু হৈছে, তেতিয়াহ'লে এই হিতাধিকাৰীৰ মৃত্যুৰ প্ৰমাণ পত্ৰ দি পৰিয়ালৰ বেলেগ এজনৰ নামত এই চৰকাৰী ঘৰখন ল'ব পাৰিব, যদি এই লোকজন যোগ্য হয়। যদি যোগ্য নহয়, তেতিয়াহ'লে ল'ব নোৱাৰিব, আৰু যদি যোগ্য হয়, তেতিয়াহ'লে এই ঘৰখন তেওঁ ল'ব পাৰিব। সিদ্ধান্ত নম্বৰ 6ত কোৱা হৈছে 2026-27 চনৰ ঘৰৰ তালিকাত নাম থকা প্ৰতিজন হিতাধিকাৰীৰ নামত জব কাৰ্ড থাকিব লাগিব। যিসকলৰ 2026-27 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিব, তেওঁলোকৰ জব কাৰ্ড থকাটো বাধ্যতামূলক। যদি জব কাৰ্ড নাই, তেতিয়াহ'লে আজিয়ে বনাই লওক। আপোনালোকে যদি এতিয়ালৈকে জব কাৰ্ড বনোৱা নাই, তেতিয়াহ'লে অতি সোনকালে বনাই লওক, কিয়নো চৰকাৰী ঘৰ এখন পাবলৈ হ'লে জব কাৰ্ড থকাটো বাধ্যতামূলক। যদি আপোনালোকৰ নাই, তেতিয়াহ'লে অনলাইন বনাব পাৰিব। অনলাইন জব কাৰ্ড কেনেকে বনাব, সেই বিষয়ে যদি নাজানে, তেতিয়াহ'লে কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত অনলাইন কেনেকে বনাব পাৰিব আপোনালোক সম্পূৰ্ণ প্ৰচেছ মই দেখুৱাই দিম। এতিয়া জানি লওক সিদ্ধান্ত নম্বৰ 7ত কি কোৱা হৈছে 2026-27 চনৰ ঘৰৰ তালিকাত নাম থকা প্ৰতিজন যোগ্য হিতাধিকাৰীৰ নামত আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ড নথকা হিতাধিকাৰীক সময় দিয়া হ'ব 3 মাহ। 3 মাহৰ ভিতৰত আধাৰ কাৰ্ড জমা দিব নোৱাৰিলে ঘৰৰ তালিকাৰ পৰা নাম কাটি দিয়া হ'ব। যিসকলৰ নাম 2026-27 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিব, তেওঁলোকে আধাৰ কাৰ্ড দিয়াটো বাধ্যতামূলক হ'ব। যদি আধাৰ কাৰ্ড নাই, তেতিয়াহ'লে সোনকালে বনাই ল'ব। আধাৰ কাৰ্ড বনাবলৈ 3 মাহ সময় দিয়া হ'ব। যদি 3 মাহৰ ভিতৰত আপোনালোকে আধাৰ কাৰ্ড জমা নিদিয়ে, তেতিয়াহ'লে লিষ্টৰ পৰা নাম কাটি দিয়া হ'ব। এইটো হ'ল সিদ্ধান্ত নম্বৰ 7।
সিদ্ধান্ত নম্বৰ 8ত কোৱা হৈছে 2026 চনৰ গড়ৰ তালিকাত নাম থকা যিসকলে 2018 চনৰ তালিকাৰ পৰা গড় পাইছে সেইসকলৰ নাম 2026 চনৰ গড়ৰ তালিকাত নাম থাকিলেও গড় নাপাব। যিসকলে অলৰেডি এখন গড় পাই গৈছে তেওঁলোকে আকৌ 2026 চনৰ চৰকাৰী গড়ৰ লিষ্টত নাম থাকিলেও তেওঁলোকক গড় দিয়া নহব। এতিয়া আহো সিদ্ধান্ত নম্বৰ 9। সিদ্ধান্ত নম্বৰ 9ত কোৱা হৈছে 2026-27 চনৰ গড়ৰ তালিকাত নাম থকা সকলোৰে নিজৰ দখলত মাটি থাকিব লাগিব। যিসকলৰ নাম 2026-27 চনৰ চৰকাৰী গড়ৰ তালিকাত নাম আহিব তেওঁলোকৰ নিজৰ দখলত মাটি থাকিব লাগিব। যদি মাটি নাথাকে তেতিয়াহ'লে গড়খন বনাব ক'ত? সেইকাৰণে মাটি টকাটো বাধ্যতামূলক। আপোনালোকে নিশ্চয় বুজি পাইছে যে চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনালোকে তেনেকুৱা চৰকাৰী গড়ৰ ইনফৰমেটিভ ভিডিঅ' চাব বিচাৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোত এতিয়ালৈকে যদি লাইক এটা কৰা নাই তেতিয়াহ'লে লাইক এটা কৰি লওক। আৰু চেনেলটোলৈ যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লওক। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।